হাইলাকান্দিত সোয়াইন ফ্লুৰ আতংক সোয়াইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু কাছাৰ জিলাতো আক্ৰান্ত হৈছে তিনিটি শিশুসহ আন 4জন স্বাস্থ্য বিভাগে জাৰি কৰিছে এতিয়া হাই এলাৰ্ট মৃত্যু হৈছে 1.5 বছৰীয়া শিশু ফাৰখানা খানমৰ ফাৰখানা তেজৰ নমুনাত H1N1 H3N2 ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰিছে শিলচৰ মেডিকেল কলেজে আক্ৰান্ত 4জনক শিলচৰ মেডিকেল কলেজৰ আইসোলেশনত ৰখা হৈছে হাইলাকান্দিত সোয়াইন ফ্লুৰ আতংক সোয়াইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হৈছে কাছাৰ জিলাতো আক্ৰান্ত হৈছে তিনিটি শিশুসহ আন 4জন স্বাস্থ্য বিভাগে জাৰি কৰিছে এতিয়া হাই এলাৰ্ট মৃত্যু হৈছে 1.5 বছৰীয়া শিশু ফাৰখানা খানমৰ ফাৰখানাৰ তেজৰ নমুনাত H1N1 H3N2 ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰিলে শিলচৰ মেডিকেল কলেজে আক্ৰান্ত 4জনক শিলচৰ মেডিকেল কলেজৰ আইসোলেশনত ৰখা হৈছে আৰু ফোন লাইনত আছে আমাৰ লগত জ্যেষ্ঠ সাংবাদিক নীলোৎপল দেৱ নীলোৎপল আহিছো আপোনাৰ ওচৰত কোনে আৰু ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে লগতে হাইলাকান্দিত সোয়াইন ফ্লুৰ আতংক দেখিবলৈ পোৱা গৈছে স্বাস্থ্য বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিবা গম পাইছে নেকি আপুনি শেহতীয়া খবৰ কি আছে আমি আমাৰ সাংবাদিকৰ সৈতে পুনৰ সংযোগ স্থাপনৰ চেষ্টা কৰি আছো কিন্তু আপোনালোকক জনাইছো যে এটি 1.5 বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পিছতে এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে হাইলাকান্দিত সোয়াইন ফ্লুৰ আতংক বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে লগতে কাছাৰ জিলাতো আক্ৰান্ত হৈছে তিনিটিকৈ শিশুসহ আন 4জন স্বাস্থ্য বিভাগে জাৰি কৰিছে ইতিমধ্যে হাই এলাৰ্ট মৃত্যু হৈছে 1.5 বছৰীয়া শিশু ফাৰখানা খানমৰ ফাৰখানাৰ তেজৰ নমুনাত H1N1 H3N2 ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰিছে শিলচৰ মেডিকেল কলেজে আক্ৰান্ত 4জনক শিলচৰ মেডিকেল কলেজৰ আইসোলেশনত ৰখা হৈছে আৰু ফোন লাইনত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল দেৱ নীলোৎপল দেখা গৈছে যে বৰাক উপত্যকাৰ দুখন জিলা হাইলাকান্দি আৰু কাছাৰত সোয়াইন ফ্লুৰ একাধিক কেছ পোহৰলৈ আহিছে আৰু এজন শিশু ফাৰহানা খানম বেগম ভৰবুয়া তেখেতৰ মৃত্যু হৈছিল শনিবাৰে নিশা 10 বজাত দেওবাৰে তেখেতৰ তেজৰ নমুনা শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছত তেখেতৰ তেজৰ নমুনাত H1N1 H3N2 ভাইৰাছৰ উপস্থিতি পোৱা গৈছে যিয়ে এই ঘটনা সোয়াইন ফ্লুৰ মৃত্যুৰ বুলি এতিয়া আশংকা সৃষ্টি হৈছে আৰু লগতে দেখা গৈছে যে কাছাৰ জিলাত ইতিমধ্যে 4জন ব্যক্তিৰ দেহত সোয়াইন ফ্লুৰ উপস্থিতি ধৰা পৰিছে তেখেতসকলৰ বৰ্তমান চিকিৎসা চলিছে শিলচৰ মেডিকেল কলেজত আৰু শিলচৰ মেডিকেল কলেজৰ আইসোলেশন ৱাৰ্ডত তেখেতসকলক ৰখা হৈছে এই 4জন ব্যক্তি কাছাৰ জিলাৰ আৰু কাছাৰ জিলাৰ এই 4জন ব্যক্তিৰ মাজত 3জন শিশু আছে আৰু এজন প্ৰাপ্তবয়স্ক লোক আছে আমি যদি হাইলাকান্দিৰ যি সোয়াইন ফ্লুত আক্ৰান্ত শিশুৰ কথা ক'ব বিচাৰো নাম আছিল ফাৰহানা খানম বেগম বৰবুয়া 18 মহীয়া এজনী শিশু আৰু লালাৰ কাষৰ শহীদপুৰত তেখেত নিবাসী ইতিমধ্যে হাইলাকান্দি স্বাস্থ্য বিভাগে হাই এলাৰ্ট জাৰি কৰিছে আৰু এই গাঁওখনৰ প্ৰতিজন ব্যক্তিৰে তেজৰ নমুনা সংগ্ৰহ কৰাৰ বাবে এজন MPW আৰু এজন ANMক তাতে নিয়োজিত কৰা হৈছে দেখা গৈছে আতংকৰ সৃষ্টি হৈছে সোয়াইন ফ্লুত মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে বৰাক উপত্যকাত আৰু ইতিমধ্যে 5জন ব্যক্তি এজন মৃত আৰু 4জনৰ বৰ্তমান চিকিৎসা চলি আছে শিলচৰ মেডিকেল কলেজ হাস্পতালত